essential essential এই শব্দটোৰ অৰ্থ হ'ব আৱশ্যকীয় বা অপৰিহাৰ্য aware aware এই শব্দটোৰ অৰ্থ হ'ব জ্ঞাত বা সজাগ familiar familiar এই শব্দটোৰ অৰ্থ হ'ব চিনাকি exploit exploit এই শব্দটোৰ অৰ্থ হ'ব শোষণ কৰা behavior behavior এই শব্দটোৰ অৰ্থ হ'ব আচৰণ বা স্বভাৱ চৰিত্ৰ surface surface এই শব্দটোৰ অৰ্থ হ'ব উপৰিভাগ unity unity এই শব্দটোৰ অৰ্থ হ'ব একতা awareness awareness এই শব্দটোৰ অৰ্থ হ'ব সজাগতা insist insist এই শব্দটোৰ অৰ্থ হ'ব জোৰ কৰা explore explore এই শব্দটোৰ অৰ্থ হ'ব অনুসন্ধান কৰা বা বিশ্লেষণ কৰা explain explain এই শব্দটোৰ অৰ্থ হ'ব ব্যাখ্যা কৰা advantage advantage এই শব্দটোৰ অৰ্থ হ'ব লাভ বা সুবিধা foreign foreign এই শব্দটোৰ অৰ্থ হ'ব বিদেশী বা বিদেশ foreigner foreigner এই শব্দটোৰ অৰ্থ হ'ব বিদেশী famous famous এই শব্দটোৰ অৰ্থ হ'ব বিখ্যাত employer employer এই শব্দটোৰ অৰ্থ হ'ব নিয়োগকৰ্তা create create এই শব্দটোৰ অৰ্থ হ'ব সৃষ্টি কৰা storm storm এই শব্দটোৰ অৰ্থ হ'ব ধুমুহা prefer prefer এই শব্দটোৰ অৰ্থ হ'ব উপযুক্ত বা সঠিক outside outside এই শব্দটোৰ অৰ্থ হ'ব বাহিৰত integral integral এই শব্দটোৰ অৰ্থ হ'ব অবিচ্ছেদ্য বা অপৃথক expensive expensive এই শব্দটোৰ অৰ্থ হ'ব দামী বা ব্যয়বহুল strength strength এই শব্দটোৰ অৰ্থ হ'ব শক্তি বা সমৰ্থ harmful harmful এই শব্দটোৰ অৰ্থ হ'ব ক্ষতিকাৰক apologize apologize এই শব্দটোৰ অৰ্থ হ'ব ক্ষমা বিচৰা বা ক্ষমা খোজা can can এই শব্দটোৰ অৰ্থ হ'ব কৰিব পৰা was was এই শব্দটোৰ অৰ্থ হ'ব আছিল disadvantage disadvantage এই শব্দটোৰ অৰ্থ হ'ব অসুবিধা poor poor এই শব্দটোৰ অৰ্থ হ'ব দুখীয়া বা দুৰ্বল person person এই শব্দটোৰ অৰ্থ হ'ব ব্যক্তি আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল ইয়াৰ পাছৰ ভিডিঅ'টোত আমি এনেদৰে আমাৰ দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ হৈ থকা অন্য 30টা অতি গুৰুত্বপূৰ্ণ ইংৰাজী শব্দৰ অৰ্থবোৰ শিকিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা যাতে মই দিয়া ভিডিঅ'সমূহ পাই থকা